হৈ মই আপোনালোকক শাৰদীয় শুভেচ্ছাসহ আদৰণি জনাইছোঁ। এতিয়া মই অসম চৰকাৰৰ মাননীয় মুখ্য সচিব ডক্টৰ ৰবি কোটাদেৱক আদৰণি ভাষণ প্ৰদান কৰিবলৈ অনুৰোধ জনাইছোঁ। আজি সভাৰ প্ৰতিখন হায়াৰ ছেকেণ্ডেৰী স্কুলত অনলাইন ক্লাছ আমি দুৰ্গা পূজাৰ পাছৰ পৰা উপলব্ধ কৰা সকলোকে মনোযোগেৰে তাত নিষ্ঠাৰে এই শ্ৰেণীসমূহতো উপস্থিত থাকিবৰ কাৰণে তাত অংশগ্ৰহণ কৰিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। পুনৰবাৰ নিযুত মইনা আঁচনিৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰীক CM.Com আৰু B.Ed ফাৰ্ষ্ট ইয়াৰৰ ছাত্ৰীসকলক আৰ্থিক অনুদানৰ প্ৰথম কিস্তি প্ৰদান কৰা হ'ব। আজিৰ এই মঞ্চত কামৰূপ মহানগৰ, কামৰূপ আৰু মৰিগাঁও জিলাৰ 5 গৰাকী ছাত্ৰীক চেক প্ৰদান কৰা হ'ব। আন আন জিলাৰ ছাত্ৰীসকল মহাবিদ্যালয়ৰ স্নাতক প্ৰথম বৰ্ষৰ ভাগ্যশ্ৰী দেৱীক আগবাঢ়ি যাবলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ। এইবাৰ আহোঁতে কষ্ট হৈছে নেকি? নাই হোৱা না? আচ্ছা, কাৰোবাৰ কষ্ট হৈছে নেকি? চবেই নাই হোৱা বুলি কোৱা নাই। কাৰ কাৰ কষ্ট হৈছে? কষ্ট হৈছে নে হোৱা নাই? হোৱা নাই, ঠিক আছে। মৰিগাঁৱৰ পৰা কোনে কোনে আহিছে? বাপৰে, মৰিগাঁও আগতে আহিছে, ভাল চিটত বহিছে, হয়নে? তেওঁলোকে ভিডিঅ' লিংকেৰে চাই আছে। মই ইয়াৰ পৰাই অসমৰ চুকে কোণে আজি বিভিন্ন অনুষ্ঠানত সমবেত সকলো শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰীসকললৈ অভিনন্দন জনাইছোঁ। আজি আমাৰ বাবে এটা অতি গুৰুত্বপূৰ্ণ কিমান ছোৱালীৰ দেউতাক মাকে নিজৰ কষ্ট লাঘৱ হ'ব আৰু ছোৱালীসকলে নিজৰ ভৰিৰ ওপৰত নিজে থিয় দি কলেজ আৰু স্কুললৈ যাব পাৰিব। ইয়াতে হিতাধিকাৰীৰ কথা নাথাকে, মানুহৰ দুখ বুজিব পৰা এখন চৰকাৰ থাকিব লাগে আৰু তেতিয়াই মানুহৰ সমস্যা বিশ্বাস আৰু তেনে এটা চিন্তাৰে আপোনালোকক আঁচনি উৎসৰ্গা কৰিছে। আপোনালোকেও এই আঁচনিৰ যিটো মূল মন্ত্ৰ যে আপোনালোকে নিজৰ শিক্ষাটো ভালকৈ কৰি যাব, কোনো ধৰণৰ আপোনালোকে ভাবিব পাৰে যে আমাৰ স্কুলত অহা নাই বা স্কুলৰ খবৰ তেখেতৰ হাতত নাই। দিছ ইজ ইউৰ ৰং আইডিয়া, ৰং নচন। মই আপোনালোকৰ দলগাঁও হায়াৰ ছেকেণ্ডেৰী ক্লাছ হৈছে না নাই, বেছিমাৰি হায়াৰ ছেকেণ্ডেৰী ক্লাছ হৈছে না নাই, বৈপম হায়াৰ ছেকেণ্ডেৰী ক্লাছ হৈ আছে না নাই, মৌচিৰা হায়াৰ ছেকেণ্ডেৰী স্কুলত ক্লাছ আছে না নাই, ক্লাছ হৈছে না, টিচাৰ আপোনাৰ গৈছে না নাই, ছাত্ৰ আৰু টিচাৰৰ ৰেচিঅ' মিলি আছে না নাই, গোটেই ডাটা মোৰ তাত আছে। আমি আগতে শিক্ষকসকলক যি শ্ৰদ্ধা কৰিছিলোঁ বা শিক্ষকসকলে যি শ্ৰদ্ধা পাইছিলে সেই শ্ৰদ্ধা কিন্তু আজিৰ যুগত নাপায়। ইয়াৰ কাৰণ যে আমি আমাৰ যিখিনি নেকি মৰেল শিক্ষা, সেই শিক্ষাটো আমাৰ মাজত আমি দিব পৰা নাই আৰু আমি সেইখিনি